নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপ ব্লগলৈ। এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকল শিক্ষক বন্ধুৱে বদলীকৰণ বিচাৰি আছে তেওঁলোকৰ কাৰণে এই মুহূৰ্তত আছে এটা অতি গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰ। আৰু এই ডাঙৰ খবৰটো হৈছে আজিৰে পৰা মুকলি কৰা হৈছে শিক্ষক বদলীকৰণৰ পৰ্টেল hrmsassam.in। সংশোধিত আইনী ব্যৱস্থাৰে আজিৰে পৰা মুকলি কৰা হৈছে শিক্ষক বদলীকৰণৰ পৰ্টেলটো। এই কথা জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই। এতিয়াৰে পৰা শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত বহিজিলাত কৰ্মৰত মহিলা শিক্ষকসকলৰ বাবে 5 বছৰ আৰু পুৰুষ শিক্ষকসকলৰ বাবে 7 বছৰ ন্যূনতম সেৱাৰ যি যোগ্যতা শিক্ষক বদলীকৰণ আইনত সংশোধন কৰা হৈছে সেয়া প্ৰযোজ্য হ'বলৈ গৈ আছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত এই সম্পৰ্কে এটা পোষ্ট কৰিছে আৰু এই পোষ্টটো মই ইয়াতে আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ এটা ফেচবুক পেজ দেখা পাইছে আৰু ইয়াতে তেখেতে উল্লেখ কৰিছে ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ আইনৰ সংশোধন কৰি বহিজিলাত কৰ্মৰত মহিলা শিক্ষকৰ বাবে 5 বছৰ আৰু পুৰুষ শিক্ষকৰ বাবে 7 বছৰ সেৱাৰ ন্যূনতম যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে। এই সংশোধনী সন্নিৱিষ্ট কৰি শিক্ষক বদলি ব্যৱস্থাপনা ব্যৱস্থাৰ 2026ৰ সংস্কৰণটো আজি সমগ্ৰ শিক্ষা কাৰ্যালয়ত মুকলি কৰোঁ। স্বচ্ছ আৰু প্ৰযুক্তিচালিত এই বদলীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে 2022 চনৰ পৰা 2026লৈ ৰাজ্যজুৰি 42,813 গৰাকী শিক্ষকৰ বদলি সম্পন্ন কৰা হৈছে। পুনৰ সংশোধিত আইনী ব্যৱস্থাৰে বদলীকৰণৰ পৰ্টেলটো hrmsassam.in আজিৰে পৰা মুকলি কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকল শিক্ষক বন্ধুৱে বদলীকৰণ বিচাৰি আছে তেওঁলোকৰ কাৰণে নিশ্চয়কৈ এক অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। আজি ইংৰাজী 11 ফেব্ৰুৱাৰী 2026 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ ষ্টেট মিছন অফিচৰ কনফাৰেন্স হলত অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই 5 বছৰ আৰু 7 বছৰৰ যি নতুন সংশোধনী সন্নিৱিষ্ট কৰা হৈছে সেই সংশোধনী সন্নিৱিষ্ট কৰি শিক্ষক বদলীকৰণৰ পৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই পৰ্টেলটো মুকলি কৰাৰ পিছতে এতিয়াৰে পৰা যিসকল পুৰুষ শিক্ষকে বহিজিলাত ন্যূনতম 7 বছৰ আৰু যিসকল মহিলা শিক্ষকে বহিজিলাত ন্যূনতম 5 বছৰ সেৱা আগবঢ়াইছে তেওঁলোকে এতিয়াৰে পৰা এই পৰ্টেলটোৰ জৰিয়তে বদলীকৰণৰ বাবে আবেদন জনাব পাৰিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ বদলীকৰণ বিচাৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটা অতি ভাল খবৰ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ তথা ভাল খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।